এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ বিজেপিত এতিয়া খহনীয়া আৰম্ভ হৈছে বিজেপি পুৰণি নেতা অশোক শৰ্মাই এতিয়া বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ যাব আৰু তাৰ পূৰ্বে যোৱাৰ পূৰ্বে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অশোক শৰ্মাই কৈছে বিজেপিত এতিয়া এজন স্বেচ্ছাচাৰী লৰা ৰজাৰ নেতৃত্বত চলিছে বিজেপিত এতিয়া কেৱল দুৰ্নীতি চলে আৰু পলুভনৰ ৰাজনীতি চলিছে আৰু মই মোৰ নিজৰ ঘৰতেই অপমানিত হৈছো অত্যাচাৰৰ বলি হৈছো বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী বিজেপিৰ নেতা পুৰণি নেতা অশোক শৰ্মাই আমি সবিস্তাৰে খবৰ তুলি অহাৰ চেষ্টা কৰিম অশোক শৰ্মাই আৰু কি কৈছে আনুষ্ঠানিকভাৱে বিজেপি এৰিলে অশোক শৰ্মাই ৰাজ্যিক ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যে বিজেপি দলক লালন পালন কৰি চৰকাৰ গঠন কৰালৈ থাকিলো বুলি মন্তব্য অশোক শৰ্মাৰ আৰু এতিয়া সেই দল এৰাৰ সিদ্ধান্ত লৈছো আৰু এতিয়া সেই দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো বুলি উল্লেখ কৰিছে অশোক শৰ্মাই মোৰ অন্তৰ দহি গৈছে মই অত্যাচাৰৰ সন্মুখীন হৈছো নিজ ঘৰতে মই অত্যাচাৰৰ বলি হৈছো বুলি অভিযোগ নিজৰ ঘৰতে মোৰ অত্যাচাৰ হৈছে বুলি গুৰুতৰ অভিযোগ এতিয়া বিজেপিৰ বিৰুদ্ধে অশোক শৰ্মাৰ আৰু মই বাৰে বাৰে অপমানিত হৈছো বুলিও মন্তব্য কৰিছে অশোক শৰ্মাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত কংগ্ৰেছত কেতিয়া যোগদান কৰিম নিশ্চিত কৰা নাই কংগ্ৰেছলৈ যাম কিন্তু কেতিয়া যোগদান কৰিম নিশ্চিত কৰা নাই বুলি কৈছে কিন্তু যোগাযোগ চলি আছে কংগ্ৰেছৰ সৈতে মোৰ যোগাযোগ চলি আছে বুলি মন্তব্য কৰিছে অশোক শৰ্মাই 8-9 আগষ্টত বিজেপিৰ সকলো পদ ত্যাগ কৰিম বুলি সংবাদ মেল যোগে এই মন্তব্য কৰিছে অশোক শৰ্মাই দুখ প্ৰকাশ কৰিছে বিজেপিত এতিয়া কেৱল পলুভনৰ ৰাজনীতি চলিছে বুলিও অভিযোগ উত্থাপন কৰিছে কেৱল ইমানেই নহয় লগতে কৈছে সৰ্বত্ৰে এতিয়া কেৱল দুৰ্নীতি চলিছে বিজেপিত মহা অভিযোগ এতিয়া বিজেপিৰ বিৰুদ্ধে বিজেপিৰ পুৰণি নেতা অশোক শৰ্মাৰ কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰি আজি সেই দলৰে সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিছে বুলি উল্লেখ কৰিছে আজি মানুহে বিজেপিক ভাল পায় নেতৃত্বক বেয়া পায় যিসকল লোকে নেতৃত্ব দিছে তেখেতসকলক বেয়া পায় বুলি অভিযোগ বিজেপিৰ বেয়া দিন আহি আছে বুলিও মন্তব্য কৰিছে অশোক শৰ্মাই বিজেপিৰ বেয়া দিন আহিছে বুলি কৈছে আজি বিজেপিয়ে আসন পালেও কেৱল প্ৰলোভনৰ বাবে লাভ কৰিছে কেৱল প্ৰলোভন দিহে লাভ কৰিছে সেই আসন নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা লাখপতি বাইদেউ আঁচনি এতিয়াও নাপালে বুলি উল্লেখ কৰিছে অশোক শৰ্মাই আৰু এজন স্বেচ্ছাচাৰী লৰা ৰজাৰ নেতৃত্বত চলিছে বিজেপি আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে অশোক শৰ্মাই যি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই অশোক শৰ্মাই কৰা অভিযোগ অনুসৰি এই স্বেচ্ছাচাৰী লৰা ৰজাজন কোন বিজেপিত এতিয়া কাৰ নেতৃত্বত স্বেচ্ছাচাৰী লৰা ৰজাৰ নেতৃত্বত চলিছে বিজেপি এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে বিজেপি দলক লালন পালন কৰি চৰকাৰ গঠন কৰালৈ বাট চালো বুলি এনেদৰে এতিয়া দুখ প্ৰকাশ কৰি কৈছে যে মোৰ অন্তৰ দহি গৈছে আৰু সেয়ে মই বিজেপি দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো কিয়নো মই অত্যাচাৰৰ সন্মুখীন হৈছো নিজ ঘৰতে মোৰ অপমান হৈছে আৰু অপমানিত হৈ মই এতিয়া বিজেপি দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো আৰু এইগৰাকী বিজেপিৰ পুৰণি নেতা অশোক শৰ্মাই এনেদৰে ক্ষোভ উজাৰিছে বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপন কৰিছে এগৰাকী লৰা ৰজাৰ স্বেচ্ছাচাৰী লৰা ৰজাৰ নেতৃত্বত চলিছে বিজেপি আৰু বিজেপিৰ পতন আহি আছে শীঘ্ৰেই বিজেপি পতন হ'ব ধ্বংস হ'ব বুলিও মন্তব্য কৰিছে আৰু তাৰ পাছতে উল্লেখ কৰিছে যে মই যি এসময়ত কংগ্ৰেছৰ বিৰোধিতা কৰি আহিছিলোঁ আৰু সেই কংগ্ৰেছৰে এতিয়া প্ৰিয় পাত্ৰ হৈ পৰিছোঁ গতিকে মই কংগ্ৰেছলৈকে যাম যোগাযোগ চলি আছে কিন্তু কেতিয়া কংগ্ৰেছত যোগদান কৰিম সেয়া নিশ্চিত হোৱা নাই বুলি এনেদৰে বিজেপিৰ পুৰণি নেতা অশোক শৰ্মাই বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে সংবাদ মেল আছে সংবাদ মেলত কি কৈছিল আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মই অতি দুঃখিত যে মই জন্ম দিয়া নাই সঁচা কিন্তু যিটো দলক লালন পালন কৰি ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈ আমি ইয়াত সক্ৰিয় ভূমিকা লৈছিলোঁ সেই দলটোৰ পৰা মই আজি এৰি অহাৰ চিন্তা কৰিছোঁ মোৰ অন্তৰ দহি গৈছে কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয় বাৰে প্ৰতি অপমানিত হয় তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয় গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁ গতিকে মই আগষ্ট মাহৰ 8 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ মই এতিয়ালৈ সেই কথাটো নিশ্চিত কৰা নাই যোগাযোগ অব্যাহত ৰাখিছোঁ 8-9 হয় আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখে 8 বা 9 তাৰিখে মই যেহেতু দল ত্যাগ কৰিম যদি দল ত্যাগ কৰাৰ আগ মুহূৰ্তত
মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব। মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয় অৱস্থাতে এৰিব খুজিছোঁ। 8 তাৰিখৰ আগত যদি তেওঁলোকে উত্তৰ দিয়ে তেনেহ'লে পুনৰ বিবেচনা হ'ব পাৰে। কিন্তু মই কৈছোঁ যে বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। এই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰমণমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই? আমিতো দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ। কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। যিসকলে হৰি মন্দিৰৰ পৰা উলিয়াই দিওঁতে এটা বাক্য কৰা নাই, এটা ফোন কৰা নাই, বা মোক আহি মাথাৰ লগাবলৈ তেওঁলোকৰ সময় নাই, বা অভাৰব্ৰিজ উদ্বোধন কৰাৰ সময়ত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছত, বা প্ৰধানমন্ত্ৰীয়ে সেই 17 তাৰিখৰ মিটিঙত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছতো দিয়ে এটা ফোন কৰিবলৈ মানে সক্ষম নহ'ল। তেওঁলোকক মই কৈছোঁ যে মোৰ এই সিদ্ধান্ত তেওঁলোকে যাতে কোনো বিৰোধ আপুনি মোৰ বিবৃতিটো লিখিছোঁ, যিগৰাকী স্বেচ্ছাচাৰী ল'ৰা ৰজাৰ ভাৱ চলি আছে, তেওঁ কাৰো কথা নুশুনে নিজৰ তোষামতকাৰী কেইজনৰ বাহিৰে। আজি 3 বছৰ অতিক্ৰম হ'ল, আপোনালোকৰ মনত নাই নেকি? কোনটো সিদ্ধান্ত 3 বছৰ তেওঁ চলাই আছে? কোনো এটা সিদ্ধান্তই 3 বছৰ অতিবাহিত কৰিব পৰা নাই। এটা সিদ্ধান্ত লয়, ৰাইজৰ প্ৰতিবাদ দেখিলে তেওঁ সেইটো আৰু আওপকীয়াকৈ কৰে, মানি লোৱা নেদেখুৱায়। তেওঁ আওপকীয়াকৈ সেইটো মানি লয়, কিন্তু মানি লোৱা নেদেখুৱায়। তাৰমানে তেওঁৰ পৰাজয়টো স্বীকাৰ কৰিব কেতিয়াও নোৱাৰে। গতিকে এনেকুৱা অহংকাৰী ব্যক্তি এজনৰ কথা মই আৰু ক'ব লগা নাই। মই অতি দুখিত যে মই জন্ম দিয়া নাই সঁচা, কিন্তু যিটো দলক লালন পালন কৰি ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈ আমি ইয়াত সক্ৰিয় ভূমিকা লৈছিলোঁ, সেই দলটোৰ পৰা মই আজি এৰি অহাৰ চিন্তা কৰিছোঁ। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁ। গতিকে মই আগষ্ট মাহৰ 8-9 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। মই এতিয়ালৈ সেই কথাটো নিশ্চিত কৰা নাই, যোগাযোগ অব্যাহত ৰাখিছোঁ। 8-9 ন? হয়, আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখে 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম, গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব। মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয় অৱস্থাতে এৰিব খুজিছোঁ। 8 তাৰিখৰ আগত যদি তেওঁলোকে উত্তৰ দিয়ে তেনেহ'লে পুনৰ বিবেচনা হ'ব পাৰে। কিন্তু মই কৈছোঁ যে বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা
গণতন্ত্ৰ সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। এই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই? আমিতো দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপি আজি বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। যিসকলে হৰি মন্দিৰৰ পৰা উলিয়াই দিওঁতে এটা বাক্য কৰা নাই, এটা ফোন কৰা নাই, বা মোক আহি মাথাৰ লগাবলৈ তেওঁলোকৰ সময় নাই, বা অভাৰব্ৰিজ উদ্বোধন কৰাৰ সময়ত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছত, বা প্ৰধানমন্ত্ৰীয়ে সেই 17 তাৰিখৰ মিটিঙত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছতো যিয়ে এটা ফোন কৰিবলৈ মানে সক্ষম নহ'ল, তেওঁলোকক মই কৈছোঁ যে মোৰ এই সিদ্ধান্ত তেওঁলোকে যাতে কোনো বিৰোধ আপুনি মোৰ বিবৃতিটোত লিখিছোঁ, যিগৰাকী স্বেচ্ছাচাৰী ল'ৰা ৰজাৰ ভাৱ চলি আছে, তেওঁ কাৰো কথা নুশুনে নিজৰ তোষামতকাৰী কেইজনৰ বাহিৰে। আজি 3 বছৰ অতিক্ৰম হ'ল, আপোনালোকৰ মনত নাই নেকি? কোনটো সিদ্ধান্ত 3 বছৰ তেওঁ চলাই আছে? কোনো এটা সিদ্ধান্তই 3 বছৰ অতিবাহিত কৰিব পৰা নাই। এটা সিদ্ধান্ত লয়, ৰাইজৰ প্ৰতিবাদ দেখিলে তেওঁ সেইটো আৰু আওপকীয়াকৈ কৰে, মানি লোৱা নেদেখুৱায়। তেওঁ আওপকীয়াকৈ সেইটো মানি লয়, কিন্তু মানি লোৱা নেদেখুৱায়। তাৰমানে তেওঁৰ পৰাজয়টো স্বীকাৰ কৰিব কেতিয়াও নোৱাৰে। গতিকে এনেকুৱা অহংকাৰী ব্যক্তি এজনৰ কথা মই আৰু ক'ব লগা নাই। মই অতি দুখিত যে মই জন্ম দিয়া নাই সঁচা, কিন্তু যিটো দলক লালন পালন কৰি ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈ আমি ইয়াত সক্ৰিয় ভূমিকা লৈছিলোঁ, সেই দলটোৰ পৰা মই আজি এৰি অহাৰ চিন্তা কৰিছোঁ। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁ। গতিকে মই আগষ্ট মাহৰ 8 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। মই এতিয়ালৈ সেই কথাটো নিশ্চিত কৰা নাই, যোগাযোগ অব্যাহত ৰাখিছোঁ। 8/9 হয়, আনুষ্ঠানিকভাৱে 8